মোৰ লগত ৰিলেশ্যনত আহিব পাৰিবানে বাৰু? ফটোৱা কথা পাতিবলৈ মোৰ টাইম নাই দেই। জান মোৰ নাম্বাৰটো ক'ত পালে আপুনি? তুমি আৰু বাদ দিয়া, মোৰ লগত ৰিলেশ্যন আহিবানে? মই তোমাক চব কিনি দিম, আইফোন, বাইকত তেলো ভৰাই দিম। গাইজ, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ। আৰু মই এতিয়া কৰিবলৈ গৈ আছোঁ নিখিলৰ ওপৰত প্ৰেংক। আকৌ বাইক এখন আহিলে, তাৰ ওপৰত মই এতিয়া কৰিম প্ৰেংক কল কৰিম। মানে মই নতুন চিম এখন ওলাইছোঁ, ইয়াত মোৰ 2খন চিম লাগি আছে। সি চাৰিআলি গৈছে, মই ক'লোঁ ম'ম' খাব মন গৈছে, ম'ম' আনগে বুলিকে চাৰিআলিলৈ গৈছে। বোলো তাক প্ৰেংকটো কৰোঁ, তাক মই ফোন কৰিছোঁ। হেল্ল' হেল্ল' কোনে কৈছে? হেল্ল' 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 কাটি দিলে। আকৌ নেক্সট। ইমানো ভাল দেখাব নালাগে আৰু ন গাইজ। নম্বৰৰ পৰা হেল্ল' হেল্ল' কোনে কৈছে ন? তুমি নিখিল চেত্ৰী হয়নে? কোনে কৈছা? মই প্ৰিয়া। হেল্ল' হয় কোননো? তোমাক মানে ইনষ্টাগ্ৰামত সদায় দেখি থাকোঁ আৰু ভাল লাগে চাই মেলি। থেংক ইউ। শুনা না, মোক লগ কৰিব পাৰিবানে বাৰু পিছবেলা? কি কৈছা? চাৰিআলি সন্ধিয়াকৈ লগ কৰিব পাৰিবানে? মই সুধি কৈ আছো বাৰু, ৰ'বা দেই, ৰ'বা। কাক সুধিবা? ৰ'বা কাক সুধিবা? নাজানো গাইজ, মোৰ মাতো চিনি পাবও পাৰে, মই উলিয়াব পৰা নাই মানে তেনেকুৱা মাত। জাষ্ট লৈ চাইছোঁ যে ৰিচিভ কৰিলে কাটি দিম ডিঙি, ৰং নাম্বাৰ ৰিচিভ কৰিছে। আকৌ কৃষ্ণ দেৱ, মোৰ মাতটো চিনি পাইছে টাইপৰ মোৰ লাগিছে মানে। হেল্ল' মই কিবা এটা কামত আহিছো, মানে চাৰিআলি কিবা বস্তু ল'বলৈ আহিছো, অলপ লাহেকে কৰিবাচোন, ৰ'বা। মিষ্টাৰ নিখিল, তোমাৰ ইমান এটিটিউড নে? এটিটিউড নহয়, মই কিবা চাৰিআলি আহিছো, বস্তু ল'বলৈ আহিছো মানে। এটিটিউড নহয়। এইটো নহয়, এইটো ৰঙাটো। এটিটিউড নহয় নে কিনো? কি? তোমাৰ ইমান এটিটিউড নে? ছোৱালীজনীয়ে নিজে ফোন কৰিছে তোমাক আৰু তুমি ইমান এটিটিউড কিয় দেখাইছা ন? মই দেখোন কৈছো তোমাক, কৈছো ৰ'বা। শুনা না। হেল্ল', তুমি ছিংগল আছা নেকি? তুমি ভিডিঅ' দেখা নাই নি আমাৰ? আকৌ বোলে ভিডিঅ' চোৱা বোলে তুমি। নহয়, মানে মোৰ লগত ৰিলেশ্যনত আহিব পাৰিবানে বাৰু? ফটোৱা কথা পাতিবলৈ মোৰ টাইম নাই দেই, চৰি, বেয়া নাপাবা। তুমি ইমান ভাল নে? কাটি দিলে। তুমি অলপ মেণ্টেল নেকি ন? ফোন কৰি আছা যে, মই কৈছো কিবা এটা কামত আহিছো। হেল্ল', শুনা না। লৈ আছা নে কি? কোনোবাই লৈ আছে নে? মানে মই কিবা এটা কামত আহিছো মানে। তোমাৰ মাতটো ইমান কিউট বে, কলিজা ফালি গৈছে মোৰ ভাগ। ৰাম ল'বলে মানুহ নাপালে আৰু ন? কোনে লৈ আছে বাৰু? শুনা না। জান, মোৰ নাম্বাৰটো কোনে দিলে তোমাক? হেল্ল', জান, মোৰ নাম্বাৰটো ক'ত পালে আপুনি? তুমি আৰু বাদ দিয়া, মোৰ লগত ৰিলেশ্যন আহিবানে? মই তোমাক চব কিনি দিম, আইফোন, বাইকত তেলো ভৰাই দিম, যি কাপোৰ লাগে চব কিনি দিম, আহিবা নেকি? এইবোৰ দৰকাৰ নাই, মোৰ ওচৰত আছেই।
আইফোনো আছে, মোৰ তেল ভৰাব পইচাও আছে, তুমি মোক ভৰাই দিব নালাগে তেল। কোনে কৈ আছে লৈ আছে নেকি কোনোবাই, মানে মই কিবা কাম এটাত আহিছো মানে। শুনা না, তোমাৰ স্মাইলটো চাই মই পাগল হৈ গলো। ৰাম ৰাম, এইবোৰ ফটোৱা শুনা না, নাম্বাৰটো ক'ত পালে সেইটো কওকচোন আপুনি প্ৰথম। বাট নাম্বাৰটো পালো আৰু মই যি ৰং নাম্বাৰ মাৰিছিলো তোমাকে লাগি গ'ল। ৰং নাম্বাৰ মাৰোতে নিখিললে লাগি গ'ল বুলি তুমি নিখিল বুলি কেনে গম পালা? বাদ দিয়াচোন এইবোৰ, শুনা না। নাম্বাৰটো কোনে দিলে তোমাক সেইটো কোৱাচোন ফাৰ্ষ্টতে। শুনা না, জান প্ৰীতি তোমাৰ কোন হয় কোৱা না। প্ৰীতি মোৰ কোন হয় তুমি আপুনি ভিডিঅ' দেখা নাই নে? বাইদেউ নে কোন, ছাৰ নে কোন আপুনি দেখা নাই নে ভিডিঅ'? হ'ব দিয়া, ভিডিঅ' আছেই। প্ৰীতি তোমাৰ লগৰহে, মোৰ লগত আহি যোৱা ন, মই লাগিলে ইউটিউবত নোলাও তোমাৰ লগত, প্ৰাইভেটকে থাকিম। নহয় প্লিজ, এইবোৰ ফটোৱা কথা মোৰ ওচৰত পাতিব টাইম নাই। মই এইবোৰ আপুনি যেনেকুৱা ভাবি আছে তেনেকুৱা নহয়, প্লিজ বেলেগক আপুনি কল কৰি চাওক। আকৌ এবাৰ কৰিম ফোন। হেল্ল'। নহয় আপোনাক এটা কথা কৈছো, মই এতিয়া চব গালি দিব আপোনাক কোৱা নাই, মানে আপুনি ছোৱালী হয় যে সেইকাৰণে মই আপোনাক গালি দিয়া নাই। মানে ফোনটো এবাৰ মই ক'লোৱে ফোন কৰি নাথাকিব, মই কিবা এটা কামত আহিছো মানে। ঘৰত গৈ মই আৰামত আপোনাক কৈ আছো বাৰু, আপুনি এতিয়া লৈ নাথাকিব। তুমি কি কামত গৈছা? মোক পতাবলৈ গৈছা নেকি? মই চাৰিআলিতে আছো। কি? মই চাৰিআলিতে আছো, মোক লগ কৰি আহা না, চাৰিআলিতে ৰখি আছো। মোৰ কাম নাই নে আৰু? শুনা না। হেল্ল'। I love you। মই কনফাৰেন্স কৰি দিছো নাম্বাৰটা, আপুনি কথা পাতি লওকচোন দেই। কাৰ লগত? শুনাচোন। হেল্ল'। পিছত যেতিয়া বেলেগৰ লগত পতি যাম তেতিয়া বেয়া নাপাবা দেই। পতি যাওক না, এতিয়াই পতি যাওক, মোক কেলে লৈ আছে? আপুনি বেলেগলে পতক, যালে পতক, মোৰ কি দৰকাৰ বাৰু? মানে তোমাৰ যেতিয়া ইনষ্টা একাউণ্ট আছিলে ন, মই তেতিয়াৰ পৰাই তোমাৰ বিগ ফ্ৰেণ্ড হয়। বিগ ফেন হিচাপত থাকক, এইবোৰ কি আগবঢ়াইছে? এইবোৰ মোৰ আছে, দেখিছে আপুনি ভিডিঅ' বনাই থাকো, এইবোৰ ফটো আমি টাইম নাই মানে মোৰ দেই। তুমি ইমান লয়েল নে? আজিৰ দিনত কোন ইমান লয়েল থাকে? মোৰো বয়ফ্ৰেণ্ড আছে। আপোনাক চক, আপুনি ফেন, আপুনি ফেন কৈছে বুলিয়ে মই আপোনাৰ লগত ভালকে কথা পাতি আছো দেই। আপুনি এইবোৰ ফটোৱা কথাবোৰ কৈ নাথাকিব দেই। যি হ'ব হ'ব, মই এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ড প্ৰীতিক এইবোৰ চব ৰেকৰ্ডিং দি দিম, তুমি মোক প্ৰপ'জ কৰিছা বুলি, নাইবা মোৰ লগত ৰিলেশ্যন আছে। জাষ্ট দি দিয়ক, মই আপোনাক কি প্ৰপ'জ কৰিলো বাৰু? আপোনাক এটা কথা কোৱাই নাই, মই তাইক এইমাত্ৰ ফোন কৰি কৈ আছো ৰ'ব। আহিছ নে? হেল্ল'। আহিছ নে বোলো? কি আহিছ নে? মমো আন আকৌ। এইটো কি ৰং নাম্বাৰ তাত ফোন কৰিছে, কোনোবা ফেন বুলি কৈছে, ছোৱালীজনী লৈ আছে নহয় ফোন কৰি। কোন ফ্ৰেণ্ড নাজানো, কোনে ফোন কৰি লৈ আছে? নাম্বাৰ ক'ত পালে তোৰ? সুধিলো নাম্বাৰ দিয়া বোলে, সেইবোৰ নাম্বাৰ ক'ত পালো, কিবা কিবি ফটোৱা কথাবোৰ কৈ আছে। নাম্বাৰটো দিবি নে? নাম্বাৰটো দি দিছো তোক, চাচোন তই। মই পাতি আছো তাইৰ লগত বাৰু, তই আহ জল্দি। আজি তাক মমোৰ চাটনি বনাই মই খাম। অকণমান ৰখি ল, নহবা ভাবিব মই কৰি আছো বুলি। হেল্ল'। এইটো কি বুলি কয়, মই আপোনাক ঘৰ গৈ ফোন কৰি আছো দেই। আপোনাক কথা পতাই দিম, আপুনি পাতি ল'ব দেই। শুনা না, 399 ৰিচাৰ্জ এটা মাৰি দিব পাৰিবা? কাম নাই আৰু, আপুনি কোনে কৈছে কওকচোন? আপুনি লৈ আছে কেলে মানে? আপোনাৰ ঘৰত কাম বন নাই নেকি? আপুনি বেলেগক ফোন কৰি লৈ থাকক, প্লিজ মোক লৈ নাথাকিব, ফোন কৰি নাথাকিব। মই এতিয়া ব্লক কৰি দিছো দেই নাম্বাৰটো। ব্লক নকৰিবা না, মই নহবা আকৌ কিবা কৰি দিম, আকৌ চুইচাইড কৰি দিম, ব্লক নকৰিবা না।
মাই কসম মই মানে শুনিছিলোঁ তুমি বুলি ল'ৰাটো বিৰাট চেনি হয় হা বিৰাট চেনি হয় বোলে তুমি কোনে কৈছে তুমি শুনা না তুমি মোৰ লগত প্ৰাইভেট ৰিলেশ্যনশ্বিপত থাকিব পাৰা ন শুনক না মোৰ এইবোৰ মন নাই আৰু এইবোৰ কৰিবলৈ মোৰ ওচৰত টাইম নাই প্লিজ আপুনি বেলেগক ট্ৰাই কৰি চাওক বেলেগে চাগে প্ৰাইভেট ৰিলেশ্যনত আহিব দেই আপুনি তুমি মোক আপুনি কিয় কৈ আছা ন মই তোমাতকৈ বহুত গুণ সৰুৱে নহয় অথনিৰ পৰা তুমিয়ে কৈ আছিলো এতিয়া আপুনি বুলি কৈছো মানে আপুনি বুলিয়ে ক'ব লাগিব এইবোৰ যিটো কথা কৈছে এইবোৰ ফটোৱা কথাবোৰ কৈছে আপুনি তো প্লিজ বেলেগক ট্ৰাই কৰি চাওক বেলেগৰ লিখীয়া মই নহয় মানে আপুনি ভাবি আছে যদি দেই এটা কথা আপোনাক ফোন লগাই দিম শুনা না প্ৰীতি তোমাক কোন হয় কোৱা না প্ৰীতি মোৰ কোন হয় তুমি ভিডিঅ' দেখিছা আৰু কিমান কম কৈ দিয়া ন এবাৰ মুখেদি মোৰ গাৰ্লফ্ৰেণ্ড হয় প্ৰীতি কেলে মোৰ দুখ লাগি গৈছে গাৰ্লফ্ৰেণ্ড হয় তোমাৰ তুমি এনেই কৈছা হয় দুখ লাগি থাকক দেই তোমাৰ আপুনি এনেই কৈছে ন মোক পিছাই এৰাবলৈ কাৰণে গাৰ্লফ্ৰেণ্ড বুলি নাই তুমি ফটোৱাৰ কথা ক'বলৈ ফোন নকৰিবা দেই বন্তি নে বা হ'ব গাইজ তাক মই এতিয়া আকৌ এবাৰ ফোন কৰিম উঠাই নে নুঠাই চাওঁ The person you are calling is currently কাটি দিছে ফোনটো The person you are calling কাটি দিছে গাইজ সি চাগে এতিয়া আহিব লৈছে এনেকৈ থাকক মই মানে কুকুৰ পোৱালিটো আহিছে তাক পটককৈ বিস্কুট দুটা দি লৈছোঁ দেই এতিয়া ধুনীয়াকৈ এনেকৈ ইয়াতে কেমেৰাটো থ'ম এইখন পৰ্দা আছে মানে এটা খিৰিকীৰ হয় এনেকৈ কৰি এনেকৈ দুখন পৰ্দা এনেকৈ মেলি দিম আৰু এনেকৈ ফাকে এনেকুৱা পৰা ভিডিঅ'টো হৈ থাকিব হা নিখিল এতিয়া আহিছে তো চাই থাকক মই কেমেৰাটো হেৰি কৰি দিওঁ দেই ঢাকি দিছোঁ দেই কিমান হ'ল দাম এইটো 425 টকা নে টকা মমতো ইয়াতে আছে দেই গৰম নে এইটো আহি গ'ল ঠাণ্ডা কৰিছিলে লগাইছোঁ এতিয়া লগাব নালাগে বাদ দে কৰিছোঁ নাম্বাৰটো এইটো তোৰ ফোনত কেনেকৈ আহিছে বে আকৌ লগা মোৰ ফোনত নাই অহা যদি এবাৰ যদি বাজি যায় মোক ফোন হাতত দে ফোনটো এইটো কাৰ নম্বৰ মোৰ কালি উলিয়াইছো মই গমেই নাপাওঁ তই কালি নম্বৰ উলিয়ালি এইটো প্ৰাইভেটকে উলিয়াইছো প্ৰাইভেট নহয় প্ৰাইভেট নহয় তোৰ নাম্বাৰটো গভৰ্ণমেণ্ট কেনেকুৱা লাগিলে এই ভিডিঅ' চাই কেনেকুৱা কি মানে প্ৰেংক কল মানে ৰিল বনাম বুলি কৈ ফোনটোত সেইকাৰণে থৈ দিলে তই ৰিচিভ কৰিছচোন নহয় মই ৰিচিভ কৰি চাইছোঁ অকল কোনোবাই হ'বও পাৰে ন কাম চাম এই ভইচটো সঁচাকৈ বেলেগ লাগিলে একদম মানে সৰু কোনোবা সৰু ছোৱালী লিখা লাগিলে মোৰ তই দেখোন ৰিচিভ কৰি কথা পাতিছ নহয় মই চাইছোঁ মানে কোন গম পালিয়ে ৰং নাম্বাৰ ব্লকে কৰি দিব লাগে লগালগচোন তাৰপাছত এটাই ক'ম তো জয় হিন্দ জয় অসম